সম্পদৰ শ্ৰেণী বিভাজন। সম্পদসমূহক চাৰিটা ভাগত ভাগ কৰা হয়: সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, স্থায়িত্ব অনুসৰি, গঠন অনুসৰি আৰু মালিকীস্বত্ব অনুসৰি। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। প্ৰকৃতিৰ পৰা পোৱা সম্পদবোৰেই প্ৰাকৃতিক সম্পদ, যেনে পানী, বতাহ, শস্য ইত্যাদি। মানুহে প্ৰস্তুত কৰা সম্পদবোৰ হৈছে মানৱসৃষ্ট সম্পদ, গাড়ী, ঘৰ, দলং ইত্যাদি। সম্পদৰ সৃষ্টিকৰ্তা হিচাপে মানুহকো সম্পদ হিচাপে ধৰা হয়, তাক কোৱা হয় মানৱ সম্পদ বুলি। স্থায়িত্ব অনুসৰি সম্পদ দুই প্ৰকাৰৰ: নৱীকৰণযোগ্য, অৰ্থাৎ যিবোৰ সম্পদ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, উদাহৰণস্বৰূপে পানী, শস্য, বতাহ ইত্যাদি। অনৱীকৰণযোগ্য সম্পদ, যিবোৰ সম্পদ আমি কেৱল মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰোঁ, পেট্ৰল, ডিজেল, কয়লা এনেধৰণৰ সম্পদ। গঠন অনুসৰি সম্পদক দুটা ভাগত ভাগ কৰা হয়: জীৱীয়, অৰ্থাৎ জীৱ থকা সম্পদ, যেনে শস্য, জন্তু, মানুহ, মাছ ইত্যাদি। অজীৱীয় সম্পদ, যিবোৰ সম্পদৰ জীৱ নাথাকে, যেনেকৈ শিল, বতাহ, ৰ'দ ইত্যাদি। মালিকীস্বত্ব অনুসৰি সম্পদক তিনিটা ভাগত ভাগ কৰা হয়: ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পদ। এজন ব্যক্তিৰ জ্ঞান, শিক্ষা, গান গোৱা, কৰ্মদক্ষতা, খেলা, ছবি অঁকা, চৰিত্ৰ আদি গুণবোৰ হৈছে ব্যক্তিগত সম্পদ। এখন ৰাষ্ট্ৰ বা দেশৰ অধীনত থকা সকলো সম্পদ হৈছে জাতীয় সম্পদ, যেনে মাটি, অৰণ্য, বিদ্যালয়, বাট-পথ ইত্যাদি। সাগৰ, মহাসাগৰ, বায়ুমণ্ডল, অৰণ্য আদি আন্তঃৰাষ্ট্ৰীয় সম্পদ।